এইখন আমাৰ শৰাইঘাটৰ দলংখন আৰম্ভণি কৰা এতিয়া কিমান হৈছে? আজি আৰম্ভণি কৰিছিলে 5-6 ঘণ্টা হৈছে। হোৱাৰ লগে লগে আমাৰ অসমৰ ৰাইজে এয়া লেতেৰা কৰা আৰম্ভ কৰিছে। গতিকে এনেকুৱা হ'ব নালাগে। আজি মই এবাৰ চাম বুলি আহিলোঁ, সকলোৱে আহিছে, কিন্তু এই জাবৰৰ দম এটা উঠাই লৈ আহিছোঁ। মই অকণমান জেগা গৈছিলোঁ আৰু মই যদি মই 20% ঘূৰিছোঁ, 20% ঘূৰোতে যদি মই ইমান জাবৰ পাইছোঁ, গোটেই ব্ৰিজখনত কিমান হ'ব পাৰে? আজি মোৰো দুগৰাকী ছোৱালী আছে, কিন্তু আমি সুৰক্ষিত অসম এখনত বাস কৰি আছোঁ। মনটো ভাল লাগে ভাবিলে। আৰু এয়া একমাত্ৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ছাৰৰ কামৰ বাবে, তেওঁৰ যিখিনি চেষ্টাৰ বাবে আজি আমি সুৰক্ষিত অসম এখন পাইছোঁ। আৰু আমাক আজি ইমান এখন ভাল দলঙৰ উপহাৰ দিছে শৰাইঘাটত। আৰু আমি এই ৰাইজে উপহাৰ দিয়া বস্তুখিনি চাই লওক এবাৰ। আমাৰ যিখিনি সাধাৰণ ৰাইজৰ উপহাৰ, এইখিনি ৰাইজে উপহাৰ দিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰলৈ বুলি। দলংখন আৰম্ভণি কৰা বেছি সময় হোৱা নাই, কিন্তু এনেকুৱা ধৰণৰ চিন্তা চৰ্চাবিলাক সলনি কৰক। আমি অসমীয়া জাতিটোৱে আজি এই দলংখনৰ বাবে আজি আমেৰিকা লণ্ডনেও আমাক চিনি পাব। আজি আমাৰ গোটেই অসমখন জিলিকি আছে, গোটেই বিশ্বত আমাৰ অসমখন জিলিকি আছে যে উন্নতিৰ হকে, ভাল কামৰ হকে, ক্ৰীড়া হওক বা সাংস্কৃতিক হওক, সকলো দিশতে আমাৰ অসমখন আগবঢ়া। কিন্তু সেই একেখন অসমতে আজি এই আৰম্ভণি হোৱা কেইঘণ্টা হ'ল, কিন্তু লেতেৰা কৰিবলৈ এয়া। আৰু দেখিছোঁ চকুৰ আগতে এইমাত্ৰ চিগাৰেটৰ টুকুৰা খাই পেলাই দিছে। যথেষ্ট। এই মানুহখিনি সলনি কেতিয়া হ'ব? আমাৰ মানসিকতা সলনি কেতিয়া হ'ব? এইবোৰ চাওক। গতিকে এইবোৰ সলনি কৰিব হ'ল। আজি অকল আমাৰ মাননীয় মুখ্যমন্ত্ৰী CM ছাৰে ইমান কষ্ট কৰি আছে। আমি প্ৰতিজন অসমীয়াই যদি দায়িত্ব লওঁ এইবোৰ চাফ চিকুণ কৰি ৰখা, আমি ভালকৈ এইবোৰ আমাৰ অসমখন জিলিকাৰ ক্ষেত্ৰত গোটেই বিশ্বত আমাৰো অকণমান দায়িত্ব আছে। আজি এইবোৰ চাওক, তেওঁলোকে চিগাৰেট খাইছে, দলিয়াই দিছে য'তে ত'তে। আৰু তেনেদৰে এইবোৰ লেতেৰাবোৰ মই এনে উঠাই আনি আছোঁ। চাওক, এইপিনে চাওক, এয়া চাওক ক'ৰ কি পেলাই থৈ গৈছে হিচাপ নাই। মানে দলংখন আৰম্ভণি হোৱা কেইঘণ্টামান হৈছেহে, কিন্তু ৰাইজে উপহাৰ দিছে। চাওক, মানে আমাক ছাৰে ইমান ভাল এটা উপহাৰ দিলে, আমাৰ ৰাইজে উপহাৰ দিছে। চাওক, গতিকে আমাৰ ৰাইজসকল সলনি হওক। আৰু এইবোৰ মই নি পেলাই এই সন্মুখত যিখন দোকান আছে, যোনে বাদাম বিক্ৰী কৰিবলৈ আহিছে, পানী বিক্ৰী কৰিবলৈ আহিছে, তেওঁলোকক ধৰিব লাগে আজি। আৰু আমাৰ যিখিনি প্ৰশাসনিক বিষয়া আছে, আৰক্ষী বিষয়া আছে, তেওঁলোকেও জানিব লাগে যে আজি সন্মুখত সেনেদৰে চিপছ চিগাৰেটৰ দোকানবোৰ দিব নালাগে। আজি দলংখনৰ সন্মুখত গোটেই দোকান ভৰি গৈছে আৰু তেওঁলোকে এনেদৰে লেতেৰা কৰা আৰম্ভ কৰিছে। কি বুলি ক'ব আপুনি? কওকচোন। আপুনিও এটা মানে আপোনাৰ বেয়া লাগিছে নে মনটো? আমাক CM ছাৰে ইমান এখন ভাল এটা সম্পদ উপহাৰ দিছে বুলি কৈছে। সম্পদ বুলি কৈছোঁ মই, বহুতো ভুল হ'ব পাৰে, কিন্তু আমাৰ ৰাইজে কি উপহাৰ দিছে চাওক। কি কৰি থাকিব খেকাৰ। আৰু আৰম্ভণি হোৱা কেইঘণ্টা হ'ল, বাকী বহুত আছে। যে যিয়ে নহওক, আমাৰ প্ৰতিজন নাগৰিকৰে দায়িত্ব আছে, এনেবোৰ কাম হ'ব নালাগে।